সদৌ অসম ভিত্তিত জোনাই জিলা আমাৰ যিটো কৰ্মচাৰী পৰিষদৰ সজ্জনত আমি আজি এখনি ধৰ্ণা কাৰ্যসূচী পালন কৰিছোঁ। ইয়াৰ মূলতে হৈছে আমাৰ NPS আৰু UPS ব্যৱস্থাটো আমাৰ কৰ্মচাৰীৰ সকলৰ মাজত যি আৰোপ কৰা হৈছে, এই আৰোপিত যি দুটা ব্যৱস্থা, এই দুটা ব্যৱস্থা আঁতৰাই আমাক পুনৰ OPS ব্যৱস্থাটোলৈকে ঘূৰাই আনিব লাগে। আমি হ'ল কৰ্মচাৰীসকলৰ জনসাধাৰণৰ সেৱক। জনসাধাৰণৰ সেৱক হিচাপে আমি কাম কৰি আহিছোঁ, কিন্তু চৰকাৰে ভাবিছে যে আমাক ব্যৱসায় আৰু বজাৰৰ লগত তুলনা কৰিছে। আমি কেতিয়াও ব্যৱসায়ী বা বজাৰ নহয় আমি। গতিকে এনে আমি যি ব্যৱস্থা তেওঁলোকে প্ৰৱৰ্তন কৰিছে, এই ব্যৱস্থা আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰো। তাৰ প্ৰতিবাদত আমি সমগ্ৰ কৰ্মচাৰী সমাজ ইয়াত একত্ৰিত হৈছোঁ আৰু আজি আমাৰ CDC মহোদয়ৰ জৰিয়তে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ যে এই প্ৰতিবাদ আমি তেখেতলৈ স্মাৰক পত্ৰৰ যোগেদি আমি প্ৰেৰণ কৰাৰ উদ্দেশ্যে আমি ইয়াত সমবেত হৈছোঁ। আমি কৰ্মচাৰীসকল জনহিতাৰ্থৰ কাৰণে কাম কৰোঁ, কিন্তু শেষত গৈ আমাক যি ব্যৱস্থা তেওঁলোকে প্ৰৱৰ্তন কৰিছে, সেয়া কেতিয়াও আমাৰ অৱসৰকালীন বা বৃদ্ধকালীন অৱস্থাটো আমাক কেতিয়াও সুৰক্ষিত নহয়। আমি কেতিয়াও মৰ্যাদাপূৰ্ণ ভাৱে জীয়াই থাকিব নোৱাৰিম। গতিকে আমি চৰকাৰক অনুৰোধ জনাব খুজিছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আজি এই প্ৰতিবাদী সভাৰ জৰিয়তে আমি অনুৰোধ জনাব বিচাৰিছোঁ, আমাৰ কৰ্মচাৰীসকলৰ এই অৱসৰকালীন জীৱন সুৰক্ষিত কৰিবৰ কাৰণে তেওঁক শ্ৰদ্ধাৰে আমি অনুৰোধ জনাইছোঁ। আমাৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ লগতে আমাৰ যিসকল আমাৰ কেন্দ্ৰীয় চৰকাৰৰ যি কৰ্মচাৰী আছে, সকলোৰে মাজত যাতে পুনৰ OPS প্ৰৱৰ্তন কৰি আমাক অৱসৰকালীন জীৱন সুৰক্ষিত কৰে, তাৰ কাৰণে আমি পুনৰবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। সেইখিনি আমাৰ আশা পূৰ্ণ কৰিব খেতে দক্ষ মুখ্যমন্ত্ৰী হিচাপে সেইখিনি নিশ্চয়কৈ বিবেচনা কৰিব বুলি আশাৰে আমি আজি প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। অসম কৰ্মচাৰী পৰিষদৰ যি নিৰ্দেশনা মৰ্মে জোনাই জিলা কৰ্মচাৰী পৰিষদেও আমাৰ জোনাই ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টা অৱস্থান ধৰ্মঘট পালন কৰি আছে। আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদে এক দীঘলীয়া আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। যোৱা 24 ডিচেম্বৰৰ পৰা আমি কাৰ্যসূচী পালন কৰি আহিছোঁ। আজি আমাৰ 29 তাৰিখে 28ৰ পৰা 30 তাৰিখলৈকে সমগ্ৰ অসমতে এই অৱস্থান ধৰ্মঘট পালন কৰি আহিছে। আমি জোনাই জিলা কৰ্মচাৰী পৰিষদে আজি 29 তাৰিখৰ দিনটোত আমি জোনাই ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত আমি ধৰ্ণাত অৱস্থান ধৰ্মঘট পালন কৰিছোঁ। আমি সকলো শ্ৰমিক কৰ্মচাৰী বিষয়া সকলো ইয়াত সমবেত হৈছোঁ। আমাৰ এটা উদ্দেশ্য যে আমাৰ যিটো পুৰণি পেঞ্চন ব্যৱস্থা আছিলে, সেই পুৰণি পেঞ্চন ব্যৱস্থা ঘূৰাই দিব লাগে। কিয়নো আমি প্ৰায় 30-35 বছৰ যদি আমি এটা সেৱা আগবঢ়াওঁ, চৰকাৰৰ যিমানবোৰ আঁচনি আছে, আমাৰ কৰ্মচাৰীসকলে তেওঁক এই আঁচনিসমূহ ছাকচেছফুল কৰি তোলে। গতিকে তেনে ক্ষেত্ৰত আমাৰ চৰকাৰী কৰ্মচাৰীসকলক যে বৃদ্ধকালত এটা সুৰক্ষিত ভৱিষ্যত নোহোৱাকৈ এৰি দিয়াটো এটা খুব দুখ লগাজনক। গতিকে আমি ভাবিছোঁ আমাৰ বৃদ্ধকালটো আমি যি চৰকাৰৰ ওচৰত যি সেৱা আগবঢ়ালোঁ, তাৰ পৰৱৰ্তী সময়ত আমাক এটা নিশ্চিত পেঞ্চন ব্যৱস্থা কৰক, যাৰ ফলত আমি আমাৰ ল'ৰা ছোৱালীবিলাকক বা আমাৰ ল'ৰা ছোৱালী পঢ়িব থকা ল'ৰা ছোৱালী কিছুমান থাকি যাব, বা আমাৰ স্বাস্থ্যৰ প্ৰতি যিখিনি খৰচ হয়, সেই খৰচটো অন্ততঃ আমি সেই পেঞ্চনৰ ব্যৱস্থাৰ পৰা চলিব পাৰিম। গতিকে চৰকাৰ আমি বাৰম্বাৰ অনুৰোধ কৰিছোঁ আৰু পুনৰ আকৌ আজি এই গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে আমি অনুৰোধ জনাব বিচাৰিছোঁ যে তেওঁলোকে সেই পুৰণি পেঞ্চনটো ঘূৰাই